এতিয়া আমি শিকিম মাল্টিপ্লিকেশ্যনৰ একেবাৰে সহজ উপায় কাৰণ যেতিয়া এনেকুৱা ধৰণৰ মাল্টিপ্লিকেশ্যন এটা আমাৰ কৰিবলগীয়া থাকে তেতিয়া আমি ডেফিনেটলি অলপ সময় বেছি লওঁ নহয়নে কাৰণ তাতে 103 204 আমি এনেকৈ ধৰণে এক্সট্ৰাকৈ পাতি লওঁ পাতি পানি 4 3 যা 12 12 2 দি পানি 1 এটা উকলাই ৰাখোঁ 4 0 যা 4 4 0 যা 0 তাৰপিছত 1 টো তাতে দি দিওঁ 4 1 যা 4 তাৰপৰা আকৌ এইখন কৰোঁ 0 লগত কৰোঁ গোটেইকেইটা আকৌ 2 লগত কৰোঁ গোটেইকেইটা নহয়নে এইটো এটা ডাঙৰ এটা প্ৰচেছ হৈ পৰে হয়নে গতিকে আমি তেনেকৈ ধৰণে নকৰোঁ আমি অলপ বেলেগ ধৰণে কৰিম যিটো একেবাৰে ইজি ৱে শ্বৰ্ট ট্ৰিক্স বুলি আমি ক'ব পাৰোঁ ইয়াতে যেতিয়া 103 লগত 204 যেতিয়া আমি ইনটু কৰিম তেতিয়া আমি কি কৰিম এই 103 টোৰ লগত ডিৰেক্টলি এই 4 সংখ্যাটো আমি প্লাছ কৰি দিম এনেকৈ ধৰণে 4 আৰু 3 প্লাছ কৰিলে ইয়াত ডেফিনেটলি আমি জানো 7 হ'ব আৰু 0 1 এনেকৈ ধৰণে প্লাছ কৰি দিলোঁ নেক্সট এই 4টোক এই 3টোৰ লগত আমি মাল্টিপ্লাই কৰিম মাল্টিপ্লাই কৰিলে 12 হ'ব আৰু এই 12টো আমি ডিৰেক্টলি ইয়াত পাতি দিম তাৰমানে 10712 কেইমিনিট লাগিলে এইটো কৰোঁতে বেছি সময় নিশ্চিত হবে নাই লগা গতিকে এইটো ইজি ট্ৰিক হয়নে যদি হয় বুলি ভাবিছে ডেফিনেটলি মই আৰু দেখাম সেইটোকেইটাও চাই ল'ব আপোনালোকে ঠিক আছে নেক্সট চাই ল'ব 204 ইনটু 106 এই সংখ্যাটো যেতিয়া মাল্টিপ্লাই কৰিম ঠিক একেধৰণে আমি ইয়াতো ইউজ কৰিম 204 লগত আমি 6টো প্লাছ কৰিম 6 6 10 শূন্য উকলিব 1 0 1 আৰু এইফালে 210 হ'ল তো 210ৰ লগত এইফালে 6 4 যা 24 তাৰমানে 24 21024 এইটোৱে হ'ব শুদ্ধ উত্তৰ হৈ গ'ল একেবাৰে সহজকৈ একেবাৰে কম সময়ৰ ভিতৰতে ওলাই যোৱা উত্তৰ হয় নেক্সট আকৌ যদি এনেকুৱা থাকে 103 ইনটু 102 তেতিয়াও কৰিবলৈ একেবাৰে সহজ ইয়াতে 103 পাতি এইটো 2টো প্লাছ কৰিম 3 4 5 হ'ব আৰু 105 হৈ গ'ল এইফালে 3 2 যা 6 3 2 6টো আমি ডিৰেক্টলি নাপাতো কাৰণ এইটো 2 ডিজিট হ'ব লাগিব আগতে 12 ওলাইছিলে 12টো 2 ডিজিট কাৰণে ডিৰেক্টলি পাতিছিলোঁ এতিয়া যিহেতু 6টো 2 ডিজিট নহয় গতিকে 06 আমি লিখি পিনি 2 ডিজিট কৰি পিনি ইয়াতে বহাই দিম তাৰমানে 10506 এতিয়া আপোনালোকে চাব পাৰে শুদ্ধ হৈছে নাই আৰু ডেফিনেটলি শুদ্ধ হ'ব গতিকে এই যিটো এই ট্ৰিক্সটো আপোনালোকে ইউজ কৰিব পাৰে স্পীড মেথছৰ কাৰণে বহুত সুবিধা হ'ব কিন্তু দেই